বেছিভাগ অবিবাহিত ল'ৰাই প্ৰেমৰ বাবে হাহাকাৰ কৰে আৰু তেওঁলোকে সকলো বয়সৰ নাৰীক ভাল পায়। কিন্তু আপুনি নিশ্চয় বহুবাৰ লক্ষ্য কৰিছে যে বহু অবিবাহিত ল'ৰাৰ বিবাহিত মহিলাৰ প্ৰতি যথেষ্ট আগ্ৰহ থাকে। ভাৰতীয় সমাজক ইয়াক মানি লোৱা নহ'লেও প্ৰেমৰ কোনো সীমা নাথাকে বুলি সকলোৱে সচেতন। বহুতো অবিবাহিত ল'ৰাই ঘৰৰ আশে-পাশে বা অফিচ বা কলেজত বিবাহিত মহিলাৰ প্ৰেমত পৰে। অবিবাহিত ল'ৰাবোৰে কিয় ভাল পায় বিবাহিত মহিলাক? কিয় অবিবাহিত ল'ৰাবোৰে বিবাহিত মহিলাৰ প্ৰেমত পৰে? ইয়াৰ আঁৰৰ কাৰণসমূহ কি কি? বিবাহিত মহিলাৰ এই অভ্যাসবোৰৰ বাবেই অবিবাহিত ল'ৰাই বিবাহিত মহিলাৰ প্ৰেমত পৰে নেকি? এই সম্পৰ্কে জানিবলৈ আজিৰ এই ভিডিঅ'টো শেষলৈকে চাওক। 1. বিবাহিত মহিলাৰ পৰিপক্কতা অধিক হয়, যিটো বয়স বৃদ্ধিৰ লগে লগে অনিবাৰ্য। ইয়াৰ বাবেই তেওঁ সৰু ছোৱালীতকৈ বেছি বুদ্ধিমান। বহু ল'ৰাই নাৰীক বুজি পোৱাটো ভাল পায়। 2. বিবাহিত মহিলাক অবিবাহিত ছোৱালীতকৈ অধিক আত্মবিশ্বাসী যেন লাগে, যাৰ বাবে অবিবাহিত ল'ৰাই তেওঁলোকৰ ওপৰত জীৱন কটাবলৈ কুণ্ঠাবোধ নকৰে। 3. বিবাহিত মহিলাসকলে নিজৰ ছালৰ প্ৰতি অতি যত্ন লয়। বয়স বাঢ়ি অহাৰ লগে লগে তেওঁলোকে ছালৰ যত্নৰ বিভিন্ন নীতি-নিয়ম মানি চলে, যিয়ে অবিবাহিত ল'ৰাক আকৰ্ষণ কৰে। 4. বিবাহিত মহিলাৰ সৰু ছোৱালীৰ দৰে টেন্ট্ৰাম নাথাকে, যাৰ বাবে তেওঁলোকে অলপ বেলেগ হয়। ল'ৰাবোৰেও এই ষ্টাইলটো ভাল পায়। 5. বেছিভাগ বিবাহিত মহিলাৰ ড্ৰেছিং চেন্স ভাল। এই সৌন্দৰ্যৰ বাবে অবিবাহিত ল'ৰা প্ৰেমত পৰে। 6. বিবাহিত মহিলাৰ চক্ৰত কথা কোৱাৰ অভ্যাস নাথাকে। তেওঁলোকে বেছিভাগেই পোনপটীয়া চিন্তাত বিশ্বাস কৰে। ল'ৰাবোৰে পোনপটীয়াকৈ কথা পাতিবলৈ আৰাম পায়। 7. বিবাহিত নাৰী যত্নশীল স্বভাৱৰ। আত্মনিৰ্ভৰশীলতাও তেওঁলোকৰ মাজত বেছি দেখা যায়। এই স্বভাৱটো বহু ল'ৰাৰ লগত খাপ খাই পৰে। 8. বহু বিবাহিত মহিলা আৰ্থিকভাৱে স্বাধীন, যাৰ বাবে ল'ৰাবোৰে সদায় পকেট খালী কৰি তেওঁলোকৰ লগত সময় কটাবলৈ আৰু ডেটিঙত যাবলৈ বেয়া নাপায়।